আচলতে প্ৰথমতে সংবাদ মাধ্যমৰ যোগেদি শোণিতপুৰ জিলাৰ সন্মানীয় আৰক্ষী অধীক্ষক মহোদয় তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ঢেকিয়াজুলি থানাৰ ভাৰপ্ৰাপ্ত যিগৰাকী আৰক্ষী বিষয়া তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱাকালি আমি দেখিবলৈ পালোঁ যে তিনিচুকীয়াৰ পৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী আৰু সন্মানীয় আৰক্ষী অধীক্ষকগৰাকী জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বত এগৰাকী আৰক্ষীৰ প্ৰতিনিধি দলে তিনিচুকীয়াৰ পৰা এগৰাকী লোকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে সক্ষম হৈছে। আমি দেখিবলৈ পাইছোঁ দীৰ্ঘদিনে এজন যুৱকে অসমৰ বহু মহিলাৰ লগত প্ৰথমতে তেওঁৰ শুৱালকুছিত এখন কাপোৰৰ ষ্ট'ৰ আছে বুলি কৈ আৰু গুৱাহাটীতো তেওঁৰ কাপোৰৰ দোকান আছে বুলি কৈ তেওঁ আচলতে মহিলাসকলক যুৱতীসকলক সহজ সৰল যুৱতীসকলক প্ৰলোভন দিয়ে আৰু যদিহে যুৱতীসকলে প্ৰলোভন নেমানে তেতিয়াহ'লে তেওঁলোকে বৃহৎ কমিশ্যনৰ সপোন দেখুৱায় আৰু এযোৰ কাপোৰ বেচিলে 400-500 টকা কমিশ্যন থাকিব বুলি কৈ তেওঁ সপোন দেখুৱায়। তাৰ পৰৱৰ্তী সময়ত শুৱালকুছিৰ DTDCৰ পৰা DTDC কুৰিয়াৰৰ যোগেদি তেওঁ কাপোৰবোৰ পঠোৱাৰ কথা কয়। প্ৰথমে আগধন বিচাৰে আৰু এখন DTDCৰ ভুৱা ৰচিদ তেওঁ হোৱাটছআপলৈ প্ৰেৰণ কৰে, তাৰপিছত সম্পূৰ্ণ ধন বিচাৰে। কিন্তু সময়ৰ পিছত সময় ধৰি DTDCৰ পৰা কোনো ধৰণৰ কুৰিয়াৰ যোগেদি কোনো ধৰণৰ পাৰ্চেল নাহে। তাৰ পৰৱৰ্তী সময়ত আমি দেখিবলৈ পালোঁ এগৰাকী যুৱকৰ নাম লৈ তেখেতে হোৱাটছআপত মেছেজ কৰে, অশালীন মেছেজ কৰে। পৰৱৰ্তী সময়ত যেতিয়া কাপোৰ নাহে যেতিয়া আমাৰ সন্দেহ উপজে সেই যুৱকজনৰ প্ৰতি, তাৰপিছত তেওঁ আচলতে যুৱতীগৰাকীক AI যোগেৰে তেওঁৰ হোৱাটছআপৰ যি ফটো থাকে বা ইনষ্টাগ্ৰামৰ যি ফটো থাকে সেই ইনষ্টাগ্ৰামৰ ফটো নগ্ন কৰি ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰে। সেই যুৱকগৰাকীক আমি সন্মানীয় জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিষয়া মহোদয়ৰ লগত আমি কথাটোৰ যোগাযোগ হৈছিলোঁ। তেখেতৰ লগত আমি যোগাযোগ কৰি এই সম্পূৰ্ণ যিটো এটা স্কেম চলাই আছিলে তিনিচুকীয়াৰ এগৰাকী বিজিত হাজৰিকা নামৰ যুৱক, সেই যুৱকজনক আৰক্ষীয়ে কৰায়ত্ব কৰিছে। তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰিব আজিৰ ভিতৰতে। আমি অসমৰ ৰাইজক সংবাদ মাধ্যমৰ যোগেদি আমি এটা কথাই ক'বলৈ বিচাৰিছোঁ যে সহজ সৰল যুৱতী মহিলাসকলক এই ধৰণৰ স্কেমাৰে আচলতে টাৰ্গেট কৰি লৈছে কাপোৰৰ কমিশ্যন দিয়াৰ নামত। সেয়েহে আহি থকা দিনত যাতে তেওঁলোকৰ কোনো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান নথকা বা তেওঁলোকে যদি সেই বিষয়ে সম্পূৰ্ণভাৱে নাজানে তেনেহ'লে এই ধৰণৰ ষড়যন্ত্ৰকাৰী জালত যাতে তেওঁলোকে ভৰি নিদিয়ে তাৰ কাৰণে আমি সংবাদ মাধ্যমৰ জৰিয়তে সকলো পক্ষলৈ আমি আহ্বান জনাইছোঁ।